মাটিটো দূৰলৈ পেলাই নিদিবা, আকৌ লাগিব কিবা চাইডে চাইডে কৰে, চাইডে দি ৰিকু খান্দাচোন। বাৰু সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম পিংকু পেগু, ঢকুৱাখানা হয় মোৰ ঘৰ। আৰু মই এটা মিছন এটা লৈ আহিছিলোঁ সজাগতাৰ কাৰণে। শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য বুলি মোৰ হবি হয়। প্ৰত্যেক দিনেই কাৰ্যসূচী কৰি থাকোঁ। ঘৰে ঘৰে অনুষ্ঠান প্ৰতিষ্ঠান য'ত যেনেকৈ সময় মিলে অলপ সময় ওলাই ল'ৰা ছোৱালীক বিনামূলীয়া শিক্ষাদান আৰু গছ পুলি বা অন্যান্য তেনেকৈ ছ'চিয়েল কামবিলাক কৰি ভাল লাগে। আজি এই তেজপাত গছজোপা পুলিটো তেওঁৰ নামত, ভাইটিৰ নামত ৰুম। তেওঁ দুটামান কথা মেথছৰ ক্লাছো কৰিছিলোঁ। তেওঁ কি বুজি পালেনে নাই জানো, কি পালে কেনে লাগিলে ক্লাছটো। ভৱিষ্যতে তেনেকৈ কৰি থাকোঁ। আকৌ আপোনালোকে মাতিব, আকৌ আহিম মাজে সময়ে। কিন্তু টিউশ্যন হিচাপে নহয় আৰু মাজে সময়ে। আৰু ছেকেণ্ড কথা হ'ল মানে কি, পৰিৱেশটো আমি এতিয়া বহুত জ্বলন্ত সমস্যা। মানুহে সজাগ হোৱা নাই। মানে আমি ঘৰ, গাড়ী, ধন সম্পত্তি সেইটোৰ ওপৰত মানুহে বেছি গুৰুত্ব দিয়া যেন অনুভৱ হৈছে, আমি পাইছোঁ। কিন্তু প্ৰকৃতিৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই। প্ৰকৃতিৰ যিটো ক্লাইমেট চেঞ্জ বুলি যিটো কওঁ, জলবায়ুৰ যিটো পৰিৱৰ্তন হৈছে, এনেকুৱা হ'লেতো মানুহে বেছি দিন জীয়াই থাকিব নোৱাৰে। এতিয়া বুঢ়া বুঢ়ী পাবলৈ নাই। আগতে বিনা মেডিচিন, বিনা টেবলেট 100 বছৰ আৰামছে ক্ৰছ হয়। এতিয়া ডাঙৰ ওখ মেচুৰ গছ নাই, শগুন চিলনীটো তেওঁলোকে দেখাই নাই, ঘৰ চিৰিকাই পাবলৈ নাই ক'বলৈ গ'লে। সেইবোৰৰ ওপৰত অলপ বিচাৰ বিবেচনা কৰক বুলি মই অলপ এৱেৰনেছ এটা টাচ কৰি আহিছোঁ আৰু ঘৰে ঘৰে। গছ এজোপা কটাৰ আগত প্লিজ ভাবি চিন্তি চাব আৰু যাহা নাকাটিব আৰু। গছে বুলি ভবাটো ভুল কথা কাৰণ গছৰ দ্বাৰাই আমি জীয়াই আছোঁ। যোনে যিয়েই নকওক, কিন্তু গছটোতো লাগিবই। ঘৰো বনাব লাগিব, গাড়ীও লাগিব, কিন্তু পৰিৱেশটোও আমি গছ গছনিবোৰ একেলগে বেলেঞ্চ কৰি ইক' চিষ্টেম বা ভাৰসাম্যটো আমি ৰক্ষা কৰিব চেষ্টা কৰিব লাগিব। তাৰে উদ্দেশ্যলৈ আহিছিলোঁ। বিশেষ দীঘলীয়া নকৰোঁ, বক্তব্যও দিব নাজানো। কিন্তু এই তেজপাতৰ বহুত গুণাগুণ আছে, আপোনালোকে জানে। ইয়াক যিটো প্ৰয়োজন হয় তাতে ব্যৱহাৰ কৰিব, কিন্তু অনিষ্ট নকৰিব। আৰু ভৱিষ্যতে ইয়াক ভালকৈ প্ৰতিপাল কৰি ডাঙৰ কৰিব। উদ্দেশ্যটো সেইটোৱে আৰু। সকলোকে ধন্যবাদ ছাৰ। আমাৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ আৰু ভগৱন্তৰ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাক সদায় কুশলে মংগলে ৰাখক। আপোনাৰ পৰিয়ালৰ সকলোকে ভগৱন্তে কৃপা কৰি ৰাখক। থেংক ইউ। আৰু সকলোৱে এনেকৈ মিলি থাকক ন। মৰম চেনেহবিলাক আগতকৈ বহুত এতিয়া কমি গৈছে। ছ'চিয়েল মিডিয়া থকাৰ ইলেক্ট্ৰনিক্সৰ যুগ হৈ গৈছে। আগতে দূৰ দূৰণিৰ পৰা ককা আইতা বা কাৰোবাক ঘৰ বাৰীত মা দেউতা চাব লাগে বুলি বিহু মাহ সেইবোৰত অহা যোৱা চলন পৰণ আছে। আজিকালি বিচ্ছিন্ন হৈ গৈছে বস্তুটো। এইবোৰ সেইকাৰণে অলপ আমিয়ে কৰিছোঁ এইটো। তেওঁলোকক শিক্ষাটো দিব লাগিব। গছ গছনি প্ৰকৃতিৰ ওপৰত সাধু কথা কিবা কিবি এইবোৰ কৈ মেলি নলেজটো দিব লাগিব। নহ'লে তেওঁলোকে ইলেক্ট্ৰনিক্স বা টিভি মোবাইল দোকানত কি হয় চব জানে, কিন্তু দুজোপা গছৰ নাম কোৱা বুলি ক'লে কনফিউজন হ'ব। সেইকাৰণে অন্ততঃ বাৰ্থডেবোৰত এতিয়াতো অকল কেক কাটিলে নহ'ব, গছ এজোপা বা ফুল এজোপা নহয়। সেয়েহে তেনেধৰণৰ প্ৰেক্টিচটো চবেই কৰিব লাগে। আমাৰ ইহঁতে মোক বেয়া পায়, কিন্তু মোৰ অলপ বেলেগ। মোৰ আপোনাৰ লগত মোৰ মিলিছে তাৰমানে অনুভৱ, কিন্তু ইহঁতে অলপ বেলেগ ধৰণৰ। আমি শিক্ষাটো দিব লাগিব। আৰু যিয়ে নহওক সকলোকে ধন্যবাদ। ধৰি দিয়ক ভগৱানৰ নাম লৈ। মাটি অকণমান চবেই দি দিয়ক। ঠিক আছে বাৰু, সহযোগ কৰাৰ কাৰণে ধন্যবাদ। উদ্দেশ্যটো সেইটো আৰু সেইকাৰণে আজি ৱৰ্ল্ড বাইচাইকেল ডে হিচাপে আজিৰ দিনটো ৱৰ্ল্ড বাইচাইকেল ডে। এতিয়া মই কম্পিটিশ্যন এটা পাতিছিলোঁ, শ্ল' চাইকেল ৰেচ, স্পীড নহয় শ্ল' চাইকেল। এতিয়া তেওঁতো অলপ তাড়াতাড়িকৈ পতা হ'ল, তেওঁ ফাৰ্ষ্ট পালে। তেনেকৈ চিনাকি হৈ আপোনালোকৰ ইয়াত আহিছোঁ। কাৰণেই গছপুলিটো নামটো কৈ দিয়া।
নমস্কাৰ, মোৰ নাম সীমানা বৰা। কোন ক্লাছত পঢ়া? মই ক্লাছ 7ত পঢ়োঁ। ছেকেণ্ড কথা হ'ল আপোনালোকৰ ঘৰত বহুত আৰ্ট দেখিছোঁ মানে হয়, আমাৰ নানা ধৰণৰ দেউতাকৰ মানে আছে। বহুত মানে দেউতাকৰ আছে আৰু ডাঙৰ ল'ৰাও অলপ কৰে। মানে হেৰি ক্ৰিয়েটিভিটি বহুত আছে, ভাল লাগিছে, এইবোৰ থাকিবও লাগে বাৰু। আছে। আপুনি পাৰিলে অকণ দেখুৱাই দিব। নাই তো মই অলৰেডি ভিডিঅ' কৰিলে ভিতৰত। হয়। ঠিকে আছে বাৰু, ভাল লাগিল সকলোকে, ধন্যবাদ, থেংক ইউ। আজি ইমান ডাঙৰ